আরে আপনি গালি গালি কিয় দি আছে পুলিশ চাকৰি কৰি পেলাই আপুনি গালি দি আছে কেছ কি হ্যাঁ উঠাই নিজে আহিবি ভাল কথা কলে বুজি নাপাওঁ আরে ঠিক আছে আপুনি নিজে তাত থানা লাগে সুধিব লাগে নে কি কৰিব লাগে তোৰ ঘৰত গৈ মই বুজামগে কিবা এটা কেছ আছে মই নাম মোহাম্মদ সাদ্দাম হুছেইন মোৰ ঘৰ লটানি চাপৰি মোৰ ওপৰত এটা গোচৰ আছিল যিটো গোচৰৰ কাৰণে মই কোৰ্টৰ পৰা বেল লৈ লৈছো তথাপিও মোৰ ওপৰত আমাৰ যিটো কাৱৈমাৰী থানা আছে থানাৰ আইচি হিমাংশী বৰাই মোক ফোন কৰি পেলাই অশ্লীল গালি গালাজ পাৰে এতিয়া মই এনেকুৱা এটা সমস্যাত পৰি আছো যিটো কাৰণে মই পলাই আছো সেইটো কাৰণে আমাৰ যিটো নগাঁও ডিষ্ট্ৰিক্টৰ SP ছাৰ আছে ছাৰজনৰ ওপৰত মোৰ এটা প্ৰাৰ্থনা যাতে যিটো সমস্যাৰ কাৰণে মই ভুগি আছো ইমান দিন ধৰি আজি এক সপ্তাহ 15 দিন ধৰি পলাই আছো সেইটো যাতে অকণমান চাই পেলাই সমস্যাটো সমাধান কৰি দিয়ে হিমাংশী বৰাই মোক ফোন কৰি পেলাই এনেকুৱা বেয়া ব্যৱহাৰ কৰি আছে গালি গালাজ পাৰি আছে মই লাষ্টত নিজে অধৈৰ্য হৈ পেলাই মই আমাৰ যিটো অসম আৰক্ষী আছে GP সিং ডাঙৰীয়াক মই নিম্নভাৱে অনুৰোধ জনাইছো যাতে মোৰ যিটো কেছ মোৰ ওপৰত গোচৰ চলি আছে এইটো যাতে সমাধান কৰি দিয়ে আৰু বিচাৰ কৰি দিয়ে আরে আপনি গালি কিয় দি আছে পুলিশ চাকৰি কৰি পেলাই আপুনি গালি দি আছে কেছ কি হ্যাঁ উঠাই নিজে আহিবি ভাল কথা কলে বুজি নাপাওঁ আরে ঠিক আছে আপুনি নিজে তাত থানা লাগে সুধিব লাগে নে কি কৰিব লাগে তোৰ ঘৰত গৈ মই বুজামগে কিবা এটা কেছ আছে মই নাম মোহাম্মদ সাদ্দাম হুছেইন মোৰ ঘৰ লটানি চাপৰি মোৰ ওপৰত এটা গোচৰ আছিল যিটো গোচৰৰ কাৰণে মই কোৰ্টৰ পৰা বেল লৈ লৈছো তথাপিও মোৰ ওপৰত আমাৰ যিটো কাৱৈমাৰী থানা আছে থানাৰ আইচি হিমাংশী বৰাই মোক ফোন কৰি পেলাই অশ্লীল গালি গালাজ পাৰে এতিয়া মই এনেকুৱা এটা সমস্যাত পৰি আছো যিটো কাৰণে মই পলাই আছো সেইটো কাৰণে আমাৰ যিটো নগাঁও ডিষ্ট্ৰিক্টৰ SP ছাৰ আছে ছাৰজনৰ ওপৰত মোৰ এটা প্ৰাৰ্থনা যাতে যিটো সমস্যাৰ কাৰণে মই ভুগি আছো ইমান দিন ধৰি আজি এক সপ্তাহ 15 দিন ধৰি পলাই আছো সেইটো যাতে অকণমান চাই পেলাই সমস্যাটো সমাধান কৰি দিয়ে হিমাংশী বৰাই মোক ফোন কৰি পেলাই এনেকুৱা বেয়া ব্যৱহাৰ কৰি আছে গালি গালাজ পাৰি আছে মই লাষ্টত নিজে অধৈৰ্য হৈ পেলাই মই আমাৰ যিটো অসম আৰক্ষী আছে GP সিং ডাঙৰীয়াক মই নিম্নভাৱে অনুৰোধ জনাইছো যাতে মোৰ যিটো কেছ মোৰ ওপৰত গোচৰ চলি আছে এইটো যাতে সমাধান কৰি দিয়ে আৰু বিচাৰ কৰি দিয়ে